everyone, and you are watching News Now 24/7. From the studio of News Now Jorhat, this is Rupalata. Now moving on to the headlines and stories in detail. Again, 6 individuals has been sacked from the employment who entered into a job illegally. Now let's have a look onto the report. One of the premier institution of science education, Upper Assam, as well as Indus Institution of Science and Technology, Jorhat, from many years back, an accused has been raised regarding the issue of economic corruption and employment scandal. After the student union demand continuous investigation after a long break, on 24 June 2021, 3 staff, namely Nabanita Borthakur, Ajanta Dutta, Vidyati Bora, has been sacked off from the employment. After that, yesterday also again 6 of them has been sacked off, namely Hemanta Gogoi, Rimjim Gogoi, Mukul Gogoi, Nilu Balmiki, Ramesh Bora and Manas Protim Bora. ৰাজ্যত লাখ লাখ নিবনুৱাই এটা চাকৰিৰ অভাৱত হাহাকাৰ কৰি থকা সময়তে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সম্পূৰ্ণ স্বজন তোষণ আৰু অবৈধ প্ৰক্ৰিয়াৰে ইয়াত নিযুক্তি প্ৰদান কৰা হৈছে। শেহতীয়াকৈ ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি সন্মান জনাই কাৰিকৰী শিক্ষা সঞ্চালকালয়ে 24 জুন তাৰিখে 3টাকৈ পদ ইয়াত নিযুক্তি বৰ্খাস্ত কৰিছিলে। যোৱাকালি আকৌ পুনৰ 6টা পদত নিযুক্তি বাতিল কৰিবৰ কাৰণে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে প্ৰতিষ্ঠানৰ অধ্যক্ষক নিৰ্দেশ দিছে। কেৱল আমি ছাত্ৰ সন্থাই এটা কথা স্পষ্টভাৱে কওঁ যে কেৱল নিযুক্তি বাতিল কৰিলে নহ'ব, এই নিযুক্তি দিয়াৰ পৰা নিয়মিত কৰালৈকে যিসকল ব্যক্তি গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত এই ব্যক্তিসকলক কিন্তু তদন্তৰ আউটলৈ আনি শাস্তি প্ৰদান কৰিব লাগে। আৰু প্ৰতিষ্ঠানখনত যি অনিয়মৰ কথা ছাত্ৰ সন্থা আৰু ৰাইজে দীৰ্ঘদিন ধৰি কৈ আহিছে, প্ৰতিষ্ঠানখনত 2013 চনৰ পৰা বিভিন্ন শিতানৰ পৰা অহা পুঁজি ব্যৱহাৰৰ অনিয়ম আৰু অনিয়মৰ বাবে তদন্ত কৰিবৰ কাৰণে এখন কিন্তু তদন্ত আয়োগ গঠন কৰিবলৈ ছাত্ৰ সন্থাই পুনৰবাৰ আমি দাবী জনাইছোঁ। একো এতিয়ালৈকে গমেই পোৱা নাই। আমাক এনেকৈ আমি গমেই পাইছোঁ, শুনিবহে পাইছোঁ যে আমাক এনেকৈ বৰ্খাস্ত কৰা হৈছে, কিন্তু কি কাৰণে বৰ্খাস্ত কৰা হৈছে, কি ভিত্তিত কৰা হৈছে আমি একো গম পোৱা নাই। এতিয়া আমি এতিয়া ইয়াত 2008 চনৰ পৰা ইয়াত আমি কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছোঁ। কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছোঁ। কাম কৰাৰ পিছতো আমাক কি কাৰণে কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কি কৰি আচলতে আমাক বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিছে আমি একো জনা নাই কথাটো। আপোনালোকে কেনেকুৱা ধৰণে অৱগত হ'ল? আমি টিভিতে দেখিছোঁ যে এনেকৈ বৰ্খাস্ত কৰিছে বুলি দেখাইছে। এই যি আপোনালোকে 2008 চনৰ পৰাই কৰি আছিলে, ঠিকা ভিত্তিত কৰি আছিলে? ঠিকা ভিত্তিত কৰি আছিলোঁ আমি। আপোনালোকে যিটো পাৰিতোষিক, সেই পাৰিতোষিক ক'ৰ পৰা লয়? কলেজৰ পৰাই দিয়ে আমাক। কলেজৰ পৰাই দিয়ে আমাক। আমি অকল 6জনেই নহয়, 54+ আছে কণ্ট্ৰেকচুৱেলত। কিন্তু আপোনালোকৰ 6জনৰ নাম আহিছে বুলি কৈছে। আমাৰ 6জনৰ তাৰমানে আচলতে 2017 চনতে এটা গভৰ্ণমেণ্টৰ ঘৰলৈ ফাইল পঠাইছিলে। 6জন নহয়, 15জনৰ এটা ফাইল পঠাইছিলে। সেই ফাইলটোৰ পৰা কি হ'ল, ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যনৰ 6টা নে কিমান পোষ্ট ক্ৰিয়েশ্যন হৈ আছিলে। সেইটোৰ কাৰণে আচলতে সেই 6জনৰ চেংচন পোষ্টৰ এগেইনষ্টত আমাৰ নামখিনি থকাৰ কাৰণে হয়তো তেওঁলোকে তেনেকুৱা ধৰণৰ কিবা ষড়যন্ত্ৰ কৰিছে নেকি। আজি কেইদিনমানৰ পিছত পূৰ্বে নিয়মীয়া 3জন কৰ্মচাৰীক ইয়াৰ পৰা বৰ্খাস্ত কৰিছিলে, আৰু সেই ক্ষেত্ৰতে আপোনালোকৰ কিবা তেওঁলোকৰ লগতে আপোনালোকৰ নাম সন্নিৱিষ্ট হৈছে, তেনেকুৱা কিবা হৈছে নেকি? তেওঁলোকৰতো 3rd গ্ৰেড পোষ্ট, গ্ৰেড 3, গ্ৰেড 2 তেনেকুৱা পোষ্ট। আমিতো 4th গ্ৰেড। আমি গ্ৰেড 4 হিচাপে আমি 2008 চনৰ পৰা ইয়াত কাম কৰি আছোঁ। আৰু সেই হিচাপে দেখিছোঁ অন্যান্য প্ৰতিষ্ঠানবিলাকতো তেনেকৈ কৰি থকা মানুহৰ এটা সময়ত পাৰ্মানেণ্ট হয়। এতিয়া আমি 12-13 বছৰ আমি ইয়াত কাম কৰি আছোঁ। কাম কৰি থকাৰ পিছত কিবা এটা পাৰ্মানেণ্টৰ কিবা এটা সুবিধা তাত গভৰ্ণমেণ্টৰ ঘৰত কিবা চলিছে প্ৰচেষ্টা। তেওঁলোকৰ তাৰ আলম লৈ পেলাই তেওঁলোকৰ নিজৰ কৰ্মখিনি আচলতে প্ৰতিষ্ঠানৰ ভিতৰৰ মানুহ যে তেওঁলোকে নিজৰখিনি আমাৰ গইনা লৈ আমাৰ পিঠিত, আমাৰ বুকুচাত উঠি নেকি তেওঁলোকে হেৰি কৰিছিলে, সুবিধা লৈ পেলাই তেওঁলোকৰ পাৰ্মানেণ্ট কৰিলে। আৰু সেইটো আলমতে আমাক একে ধাৰতে লৈ যাব বিচাৰিছে, তেনেকুৱা ধৰণৰ আচলতে। A report by Anupam Bora from Jorhat. Moving on to next news, a huge disturbance has been created by mobile network at Majuli. Now let's have a look onto the report. Due to COVID pandemic, darkness came down all over the world. The works of schools, colleges, offices, etc. is work from home. Students are doing online classes, but the main complication is that a huge disturbance is being facing by the Majuli people for the mobile network. Airtel, BSNL, Jio, etc. is showing the same difficulty. A great distraction arises among the people of Majuli where they are unable to connect with other people through phone calls. Neither they can do other online works. It is due to the worst connection of the companies where many students are deprived especially from doing online classes. It has been known that the companies are not taking any steps for the improvement of mobile networks in Majuli.
যি অনলাইন ক্লাছ হৈ আছে মোবাইল নেটৱৰ্কটো যথেষ্ট বেয়া এই ক্ষেত্ৰত তুমি কি ক'বা আমাৰ অনলাইন ক্লাছ কৰি আছে যদিও শিক্ষকে কিবা কিবি ক'লে শুনা নাপাওঁ কাৰণ নেটৱৰ্কৰ প্ৰব্লেম হৈ থাকে এই বিষয়ে চৰকাৰে যদি কিবা ব্যৱস্থা লয় আমি যথেষ্ট উপকৃত হ'ম আমাৰ অনলাইন ক্লাছবোৰ হৈ আছে কিন্তু নেটৱৰ্কটো ইমান মানে ভাল নহয় যিটো টাইমত অনলাইন ক্লাছটো কৰে সেই টাইমত মানে ভালদৰে নেটৱৰ্কটো নাপায় ক্লাছটো জইন হ'বই নোৱাৰে এতিয়ালৈকে তোমালোকৰ সব ক্লাছৰে মানে সব পাঠ্যক্ৰমৰে হেৰি হৈ আছে অনলাইন ক্লাছ হৈ আছে সব পাঠ্যক্ৰমে অনলাইন ক্লাছ হোৱা নাই হোৱা এই ক্ষেত্ৰত চৰকাৰলৈ কি অনুৰোধ কৰিবা এই ক্ষেত্ৰত চৰকাৰলৈ মই এইটোৱে অনুৰোধ কৰিম যে নেটৱৰ্কৰ ব্যৱস্থাটো অলপ ভাল কৰিব লাগে তেতিয়া মানে অনলাইন ক্লাছটো কৰি পেলাই পাঠ্যক্ৰমটো আগুৱাই যাবলৈ ভাল হয় কেইদিনমান ধৰি ময়ো এজন চৰকাৰী কৰ্মচাৰী মই কিছুমান চৰকাৰী কাম কাজ কৰাত নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে আজি যিটো কাম এদিনত সম্পাদন হ'ব লাগিছিলে সেই কামটো আজি এসপ্তাহ ধৰি সেই কামটো মই কৰিবলৈ সমৰ্থ হৈছোঁ বিশেষকৈ আপোনালোকে জানে মাজুলীত এতিয়া বৰ্তমান কৰোণা মহামাৰীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ কাৰ্যসূচীটো ইতিমধ্যে অনলাইনৰ যোগেদি সম্পাদন হৈ আহিছে কিন্তু আজি সেই অনলাইন ক্লাছসমূহে সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আজি নেটৱৰ্কে যথেষ্ট অসুবিধা দেখা দিছে সেয়েহে আমি চৰকাৰী পক্ষ আৰু বিশেষকৈ যিসকলে আমাৰ এই নেটৱৰ্ক সেৱাটো আগবঢ়াইছে সেইসকলক আমি আহ্বান জনাইছোঁ যাতে অনতি পলমে অতি সোনকালে ছাত্ৰ ছাত্ৰী বা ৰাইজৰ সহায় হোৱাকৈ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে এই আমাৰ A report by Deputy Bora from Majuli News Now 24/7. Moving on to next news, a little relaxation has been given at Jorhat by the magistracy branch. Now let's have a look onto the report. Wholesale shops of perishable grocery items are allowed to open from 5 a.m. to 12 noon. Grocery shops are allowed to open from 6 a.m. to 2 p.m. in village areas beyond 3-kilometer radius of urban areas. Home delivery of grocery, vegetables and fruits is allowed in urban areas and 3-kilometer peripheral area from 6 a.m. to 2 p.m. Jorhat will continue with 24 hours curfew until further orders. আমি অহাকালিৰ পৰা কিছু ৰিলেক্সেশ্যন কৰি দিছোঁ আগৰ যিটো বাধা নিষেধ সেইখিনি কণ্টিনিউ থাকিব কিন্তু আমি বিভিন্ন ক্ষেত্ৰত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যন কৰি দিয়া হৈছে যেনেকৈ পেৰিছেবল আইটেম যেনেকুৱা আলু আৰু পিঁয়াজ পেৰিছেবল আইটেম নষ্ট হৈ যাব পাৰে গতিকে সেয়া আমি ৰাতিপুৱা কালি ৰাতিপুৱা 5 বজাৰ পৰা 12 বজালৈকে আমাৰ যিখিনি খুচুৰা বেপাৰী আছে তেখেতসকলে হোলচেলৰ পৰা ল'ব পাৰিব এইটো ৰাতিপুৱা 5টাৰ পৰা 12 বজালৈকে খুলি দিয়া হৈছে কিন্তু হোলচেলাৰখিনিহে খোল খাব ৰিটেইলাৰখিনি নহয় ঠিক তেনেকৈ ই-কমাৰ্চ যিখিনি মেডিকেল পাৰপাছত থাকিব ই-কমাৰ্চ সেইটো খোলা থাকিব এসেঞ্চিয়েল আইটেম যিখিনি আছে আজি বাহিৰত যিখিনি এসেঞ্চিয়েল আইটেম আছে বিভিন্ন জায়গাত ষ্টেণ্ডাৰ্ড হৈ আছে ৰাস্তাত হাইৱে ষ্টেণ্ডাৰ্ড হৈ আছে সেইখিনি এসেঞ্চিয়েল আইটেম ফুড আইটেমো থাকে তাতে গতিকে পিছত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেয়া ৰাতি আনলোড কৰিব পাৰিব আমাৰ ইয়াত যি হোলচেল ডিলাৰ আছে তেওঁলোকৰ তাত ৰাতি 8 বজাৰ পৰা 11 বজালৈকে তেওঁলোকে আনলোড কৰিব পাৰিব ঠিক তেনেকৈ দুখীয়া যিখিনি ৰাইজ আছে আমাৰ তেখেতসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি PDS চিষ্টেমৰ যিটো চাউল পায় কেৰাচিন পায় সেইটো খোলা থাকিব PDS চিষ্টেমটো কমপ্লিটলি খোলা থাকিব দিনৰ 2 বজালৈকে আৰু গ্ৰ'চাৰী যিখিনি থাকিব ৰুৰেল আমি যিটো গাঁৱলীয়া অঞ্চলত গ্ৰ'চাৰীটো খুলি দিয়া হৈছে গ্ৰ'চাৰী দোকান ৰাতিপুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈকে খোলা থাকিব আৰবান এৰিয়া আৰু আৰবানৰ যিটো আৰবান এৰিয়া 3 কিলোমিটাৰৰ পেৰিফেৰীৰ পৰা যোৰহাট বা টিয়ক টাউন বা তিতাবৰ টাউন তেনেকুৱা টাউনৰ পেৰিফেৰীৰ পৰা 3 কিলোমিটাৰ সেইখিনি হোম ডেলিভাৰী ইতিমধ্যে চলি আছে গতিকে সেইখিনি গ্ৰ'চাৰী আৰবান এৰিয়াত খোলা নহয় সেইখিনি হোম ডেলিভাৰী চলি থাকিব গ্ৰ'চাৰীখিনি আকৌ মই কৈছোঁ আৰবান এৰিয়া যিখিনি গ্ৰ'চাৰী আছে আৰবান এৰিয়া আৰু 3 কিলোমিটাৰ এৰিয়া ছেমি আৰবান এৰিয়া যিখিনি আছে গ্ৰ'চাৰীখিনি হোম ডেলিভাৰীয়ে থাকিব সেইটো গ্ৰ'চাৰী আমি এতিয়া খুলিব খোজা নাই আৰু ফ্ৰুটছ এণ্ড ভেজিটেবলছ যিখিনি আছে ইতিমধ্যে আমি হোম ডেলিভাৰী চলি আছে আৰু চিলেক্টেড ভেণ্ডৰৰ দ্বাৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইতিমধ্যে কিছুমান ৰিকমেণ্ডেশ্যন কৰি দিছে আৰু আমিও তেওঁলোকক পাছ দিছোঁ গতিকে ফ্ৰুটছ এণ্ড ভেজিটেবলছটো হোম ডেলিভাৰীয়ে চলি থাকিব
যিখিনি ৰেলৱেৰ ৰেক আছে, যিখিনি পেৰিছেবল আইটেম আছে আৰু কিছুমান ফুড গ্ৰেইন আছে, কিছুমান ৰেলৱে ৰেক আহি আমাৰ যোৰহাটত মানে আনলোডিং হয়, সেই ৰেলৱে ৰেকখিনি আনলোডিং হ'ব পাৰিব। গতিকে এইখিনি মোটামুটিভাৱে আমি ৰাখিছোঁ আৰু পৰ্যায়ক্ৰমে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ক্ষেত্ৰত ৰাইজে আমাক জনাইছে। গতিকে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি ক্ৰমান্বয়ে আমি আৰু লাহে লাহে আমি খোলাৰ ব্যৱস্থা আমি কৰি দিম। এতিয়ালৈকে ৰাইজৰ খুব ভাল সঁহাৰি আছে। এই সঁহাৰিৰ কাৰণে আমি ক্ৰমান্বয়ে 10 তাৰিখৰ পৰা 11 তাৰিখৰ পৰা আমি ক্ৰমান্বয়ে এটা ডিক্ৰিজিং ট্ৰেণ্ড এটা আমি দেখিছোঁ। আজি মানে যোৱাকালি যি আছিলে, যোৱাকালিৰ পৰা আজি সামান্য দুটা এটা বেছি হৈছে, সিমান একো হোৱা নাই। গতিকে আৰু একেটা ঘৰৰেই মানে হৈছে তেনেকুৱা ধৰণৰ খবৰ পাইছে। পজিটিভিটি ৰেটটো আজি 2.99 আছে। 2.99 115 জন। ৰ'ব মই এইটো চাই দিছোঁ। 132 116 + 16 নহয় জানো? 116 জন আমাৰ ৰেড পজিটিভ আছে আৰু 16 জন আমাৰ RT-PCR পজিটিভ। আমি প্ৰায় 4000ৰ ওচৰা-ওচৰি টেষ্ট কৰাইছোঁ। 2.9। গতিকে আমি সামান্য ইনক্ৰিজ হৈছে। গতিকে আৰু সেইটো এটা ঘৰৰেই মানে কিছু হৈছে। তাৰমানে এনেকুৱা হোৱা নাই যে বেমাৰটো বেলেগ জেগাত বিয়পিছে, এনেকুৱা নহয়। এটা ঘৰৰে হয়তো 4জন 5জন হৈছে, সেইকাৰণে পজিটিভিটি ৰেটটো অলপ বাঢ়িছে। তাতে আমি এনেকুৱা ছিষ্টেম কৰিছোঁ, আমি যিকোনো মানুহে আহি তাতে মাল কিনিব নোৱাৰিব। কথাটো হ'ল যিখিনি হ'লচেলাৰ ডিলাৰক তেওঁলোকক কৈছোঁ যে আপোনালোকৰ নৰ্মেলি যিখিনি ডিলাৰ আছে মানে খুচুৰা বেপাৰী আছে, তেওঁলোকক আপুনি ফোন কৰি মাতি দিয়ক। যে সময়টো আমি ধৰি দিছোঁ, কাৰোবাক হয়তো মানে ৰাতিপুৱা মাতক, কাৰোবাৰ অলপ দেৰিকৈ মাতক। গতিকে ইয়াতো যাতে ভিৰটো নহয়। গতিকে তেওঁলোকক মানে সেইকাৰণে কৈ দিয়া হৈছে যে যিখিনি তাৰমানে আপুনি কথাটো ঠিকেই কৈছে যে কোনোবা আহিব, মই খুচুৰা বেপাৰী, মই এটা বস্তু কিনিব আহিছোঁ, সেইটো নহ'ব। আমি এটা দৰকাৰ হ'লে আমি এটা কৰি দিব পাৰোঁ যে যিসকলক মানে খুচুৰা বেপাৰী বুলি ইতিমধ্যে তেওঁলোকৰ হাতত লিষ্ট আছেই। আমাৰ হোলচেল মানে যিখন মানে ব্যৱসায় আছে, তেওঁলোকৰ হাতত লিষ্ট আছে। গতিকে সেই লিষ্টৰ পৰা আমি তেওঁক ক'ব পাৰোঁ যে এইখিনি লিষ্ট আপুনি ইমান বজাত মাতক, এইখিনি হয়। মানে হোম ডেলিভাৰী নোহোৱাকৈও কিছুমানৰ দোকান আছে। হোম ডেলিভাৰী চব দোকানীয়ে হোম ডেলিভাৰী কৰা নাই, যিসকল নহয় জানো। গতিকে হোম ডেলিভাৰী নকৰা দোকানীও আছে। তেওঁলোকৰ যদি কাৰণ সেইফালে তেওঁলোকৰ দোকান আমি গ্ৰ'চাৰী লাহে লাহে খুলিব লাগিব। গতিকে তেওঁলোকক হয়, আজিৰ তাৰিখত তেওঁলোকেও কিনিব পাৰিব। কিন্তু আজিৰ তাৰিখত যিখিনি টাউনৰ গ্ৰ'চাৰী শ্বপ, তেওঁলোক আহিব নোৱাৰে। তেওঁলোকেতো মানে হেৰি খোলা নাই নহয়। তেওঁ নি পেলাই থ'ব ক'ত? খুলিব লাগিব গ্ৰামাঞ্চলৰখিনি। এতিয়া ছাৰ লকডাউন যিটো ফুল কণ্টেইনমেণ্ট জোনৰ যিটো আমাৰ জিলা কনচেপ্ট আছিলে, সেইটো চলি আছে নে? এতিয়া ফুল লকডাউনটো ইম্পচিবল হ'ব আজি কাইলৈৰ পৰা কি হ'ব? বাকীখিনি ৰিলেক্সেশ্যনৰ বাহিৰে বাকীখিনি লকডাউন কণ্টিনিউ হৈ আছে, আগৰ পৰাই হৈ আছে। এতিয়া ফুল লকডাউনটো আমি মাজতে কৰি দিলোঁ। ফুল লকডাউন কৰি দিলোঁ মানে গোটেইখিনি বন্ধ কৰি দিলোঁ। আগতে আছিল কাৰ্ফিউ থাকিব, 24 ঘণ্টা কাৰ্ফিউ থাকিব। এইখিনি ৰিলেক্সেশ্যনৰ বাহিৰে বাকীখিনি। Bureau Report, News Now 24/7. A drastic effect can be seen among the potters at Rangamati Tergaon during this ongoing pandemic. Yes, a deep darkness came to the lives of every individual during this ongoing pandemic. And at the same time, the workers who all are associated with pottery are on the same state of complication. The view which is given on screen is a very old industry from Rangamati Tergaon, which has been started from many years back. For this ongoing pandemic from the last 2 years, the workers whoever associated with this pottery works are facing a very terrible situation due to their financial crisis. As due to lockdown, many religious and other places were remained closed where they could sell their items. For this circumstance, the workers of pottery industry are facing a great deprivation. বৰ্ষা ছিজন হৈ গ'ল, খৰাঙি দিন হ'লে নহ'ব এতিয়া। আচ্ছা, 2 বছৰৰ পৰা এই কৰোণা মহামাৰী আপোনালোকৰ কেনেকৈ? ঠাণ্ডা ব্যৱহাৰ চলি আছে, মানুহ নাই, কিনিবলৈ নাই, পাকাবলৈ নাই, কেনেকৈ হ'ব? কেনেকৈ চলাই আছোঁ, যেনে চলাই আছোঁ। হয়, কিমান দিনৰ পৰা এই ব্যৱসায় কৰি আছে? যেতিয়া লকডাউন হৈ গ'ল তেতিয়াৰ পৰা মোৰ দেউতা আছিলে, মই আছিলোঁ। কিমান চাল হ'ল, কিমান বছৰ হ'ল? মোৰ দেউতা ইয়াত 60 চাল, মোৰ 20 চাল ধৰি লওক, 80 বছৰ ধৰি লওক। হ'ব নেকি আপোনাৰ? চৰকাৰক কিবা কি দিয়ে? মই একো নিদিয়ে নহয় চৰকাৰৰ পৰা। কুমাৰ যে পায়, পইচা পায়, মাটি পায়, একো নাপাওঁ মই। একো নাপায় ন? চৰকাৰলৈ কি জনাব? আপোনালোকে যদি দিয়ক, মই পইচা পাম কি নাই পাম। A report by Anamika Hazarika from Tergaon News Now 24/7. Another good work has been done by the Samir Roy, president of a well-known socio-cultural organization, The Even. Now let's have a look onto the report. From the last 2 years, many orchids have been planted in many public places
places such as religious, educational institutions and at the home of many eminent members who took a very good name in our society. Moreover, the president of Social Cultural Organization, Samir Roy, has planted orchid at the home of eminent reporter of Jorhat, who is also the desk in charge of SMS Pratidin newspaper named Ashok Barwa. For this good initiative of the Social Cultural Organization, the event, eminent reporter Ashok Barwa gave a great vote of thanks and blessings to the president of the Social Cultural Organization, Samir Roy. নমস্কাৰ, আজি আমি উপস্থিত আছোঁহি চাৰিগাঁৱৰ আমাৰ সকলোৱে সন্মানীয় অসমৰ বিশিষ্ট সাংবাদিক প্ৰতিদিন কাকতৰ অশোক বৰুৱাদেৱৰ বাসগৃহত। আৰু ইয়াত একচুৱেলি মোৰ বহুত দিনৰ আশা আছিলে তেখেতৰ বাসগৃহত গৈ মই অৰ্কিড ৰোপণ কৰিম। আজি মোৰ এই সপোন পূৰ্ণ হ'ল, বহুত আনন্দিত মই। আৰু অশোক বৰুৱাদেৱৰ সহিতে আমাৰ অৰ্কিড তেওঁৰ পুত্ৰ বৌ মোক উৎসাহিত কৰিলে, সহযোগ কৰিলে, তাৰ বাবে মই চিৰকৃতজ্ঞ থাকিম। আৰু আজিৰ এই শুভক্ষণত অশোক বৰুৱাদেৱৰ পৰা দুআষাৰ শুভেচ্ছা বাণী আমালৈ আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। মই তাৰ ইভেণ্টৰ সমীৰ ৰয়ক ধন্যবাদ জনাইছোঁ। তেওঁ বিভিন্ন স্থানত অৰ্কিড ৰোপণ কৰিছে, আজি আমাৰ গৃহত দেখা দি আমাক আনন্দিত কৰিলে। আমি আশা ৰাখিছোঁ তেওঁক ভৱিষ্যতেও আমি এনেদৰে লগ পাম। Bureau Report, News Now 24/7. Moving on to the news of today, a continuous drugs campaign has been carried out by the Dergaon police. Now let's have a look on to the report. A continuous drug campaign has been carried out by Dergaon police. 2 youths has been caught at Hatikoa, Dergaon on 15th of July. They found 3 syringes. For this, Dergaon police are still continuing for deep investigation. আছিলে তেওঁলোকৰ তাতে তেওঁলোকে মানে এই কামতে চলাই আছিল। আমি বহুত দিনৰ পৰা মানে এইটো মানে ইনকুৱাৰী কৰি আছিলোঁ, পানী চ'চ লগাইছিলোঁ। কালি দেৰগাঁও থানাৰ ভাৰতীয় দিশৰ মহিলা মোলৈ ফোন কৰিলে যে তাতে হাতীয়াখোৱা এটা গৃহত বিক্ৰী বুলি কোৱা এটা ল'ৰা আছে, তেওঁ তাতে সন্দেহযুক্ত কিছুমান ড্ৰাগছ আছে। খবৰটো পাই মই লগে লগে তাত বোলে চাৰ্জ কৰি দিলোঁ। আমি বস্তুটো ৰিকভাৰ কৰিবলৈ আমি মানে সক্ষম হ'ল। এটা আছিলে আপোনাৰ হাতীয়াখোৱা কহাৰ খাওঁ আৰু এটা হ'ল দক্ষিণ হেঙেৰা কঠীয়াতলী। এটা নাম হ'ল বিতুল শইকীয়া আৰু এটা নাম হ'ল বিতুল দুৱৰা। আমি ভাঙৰ কিছুমান হেৰি পাইছোঁ আৰু সন্দেহজনক আমি মানে ড্ৰাগছ কিছুমান জব্দ কৰিছোঁ। এইটো হাতীয়াখোৱা চাৰিআলিৰ ওচৰত সেৱন কৰি থাকোঁতে গৈছে নেকি? নাই নাই, তেওঁলোকক আমি চাৰ্চ কৰোঁতে পাইছোঁ। এইটো আমাৰ আগৰ পৰা তেওঁলোকৰ ওপৰত মানে সন্দেহ আছে যে আমি চাই আছোঁ। এতিয়া বৰ্তমান তদন্তত আছে। A report by Namika Zarika from Dergaon, News Now 24/7. Well, with these 6 stories, I would like to end the news for today. Thank you. Traveler ICU ambulance with ventilator, defibrillator, oxygen monitor, etc. Our contact number is 700-21-57385. We are always ready for help to your family.